হয় আজি আমাৰ যেটো প্ৰতিবাদী কাৰ্যসূচী আছে ধাৰাবাহিকভাৱে আমাৰ এইটো কাৰ্যসূচী চলি থাকিব যেতিয়ালৈকে আমাৰ ডিবুটাৰ সমস্যা সমাধান নহয়। আমি যোৱাকালিৰ পৰা আমাৰ এই কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ খৈৰাবাৰীৰ পৰা। আমি আজি নালাপাৰাত কিবা ডিমাকুছিত কৰিলোঁ, আমি কালিখোলাত কৰিলোঁ, অহাকালি আৰু আমাৰ কাৰ্যসূচী আছে। যেতিয়ালৈকে আমাৰ ডিবুটাৰ সমস্যা সমাধান নহয় এইটো কাৰ্যসূচী থাকিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক কথা দিছিল যে ডিবুটাৰ সমস্যা সমাধান কৰি দিব। আজিৰ দিনত তেওঁ কথা দি কথা ৰাখিব পৰা নাই। আমি লজ্জিত হৈছোঁ আৰু আমি গৰিহণা জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী প্ৰতাপশালী মুখ্যমন্ত্ৰী তেওঁৰ কথাৰ দাম নাই। আজি আমাক ঠকিছে। তেওঁ আমাক কথা দিছে যে ডিবুটাৰ সমস্যা যেনকৈ কুজৰাজবংশী ভাইসকলৰ সমাধান কৰি দিছে, যেনকৈ গোৰ্খা ভাইসকলৰ সমস্যা সমাধান কৰি দিছে, আমাকো তেওঁলোকে কৈছিল যে আমাৰ বাঙালী ভাইসকলৰ ডিবুটাৰ সমস্যা সমাধান কৰি দিব। মুখ্যমন্ত্ৰী কথা কৈ কথা দি কথা ৰাখিব পৰা নাই। তাৰ কাৰণে আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা তেওঁক ধিক্কাৰ জনাইছোঁ আৰু সকীয়াই দিব বিচাৰিছোঁ যে কথা দি কথা নাৰাখা এনেকুৱা মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস নাই। অহা 26 ইলেকশ্যনৰ আগে যদি আমাৰ ডিবুটাৰ সমস্যাৰ সমাধান নহয়, আমাৰ যিটো কাৰ্যসূচী আছে এইটো কাৰ্যসূচী ধাৰাবাহিকভাৱে চলি যাব। গণতান্ত্ৰিক আন্দোলন আমি আৰম্ভ কৰিম। আমাৰ আন্দোলন কেতিয়াও সমাধান নহয় যেতিয়ালৈকে আমাৰ ডিবুটাৰ সমস্যাৰ সমাধান নহয়। আজি অসমৰ মুখ্যমন্ত্ৰীজনে আমাক মাত্ৰ বাঙালীক ভোট বেংক হিচাপে ইউজ কৰি আছে। আমাৰ মাত্ৰ ভোট লাগে। যেতিয়া ইলেকশ্যন আহে আমাৰ বাঙালী জাতিৰ দৰত বাঢ়ে তেওঁক, যেতিয়া ইলেকশ্যন শেষ হৈ যায় আমাৰ বাঙালীক মানে একদম নিঃশ্বাস কৰিব চেষ্টা কৰে। তো আজিৰ দিনত আপোনালোকে চাওক আমাৰ যেনে মেডিপাটা মাটিৰ সমস্যা সমাধান হোৱা নাই, যেনে ঘৰে ঘৰে ডিবুটাৰ নোটিছ কিছুদিন আগত আহিছে। তেওঁ মাত্ৰ আমাৰ যেতিয়া লগ হয় তেওঁ মানে এছ পি ছাৰক ফোন কৰি ডিবুটাৰ নোটিছ পঠাব নালাগে বুলি কয়, কিন্তু যেতিয়া ইলেকশ্যন শেষ হ'ব আকৌ নোটিছ আহিব। আমি তেওঁৰ ওপৰত আমাৰ যিটো ভৰসা আছিল আজিৰ পৰা এইটো ভৰসা উঠি গৈছে। আমি আশা কৰিছোঁ যে এইটো আমাৰ আন্দোলনত আমাৰ জাতীয় সংগঠনৰ লিডাৰবিলাকে আমাক সাথ দিব। আৰু আপোনালোকৰ জৰিয়তে আমি আহ্বান কৰিব বিচাৰিছোঁ যে বিজেপিৰ যিবিলাক আমাৰ লিডাৰবিলাকে কাম কৰি আছে, অন্ধভক্ত বিজেপিৰ যিবিলাক আমাৰ কাম কৰি আছে সেইবিলাক লিডাৰ যাতে আমাৰ ওচৰত আহে, আমাৰ বাঙালী জাতিৰ কাৰণে মাত মাতে। যদি আমাৰ বাঙালী জাতিৰ এইটো বিপদৰ সময়ত যদি আমাৰ লগত নাথাকে, তেওঁলোকে ৰাজনীতি কৰি আছে, কাক লৈ ৰাজনীতি কৰিব, যদি আমাৰ জাতিৰে নাথাকে, তো আমি ৰিকুৱেষ্ট কৰিম বিজেপিৰ যিগিলা মানুহ আছে বিজেপি বৰ্জন কৰি বাঙালী জাতিৰ লগত থিয় দিয়ক আৰু বাঙালীৰ যে বিপদ এই বিপদৰ সময়ত মাত মাতক। অহা দিনত যদি এইটো ডিবুটাৰ সমস্যাৰ সমাধান নহয়, মাটিৰ সমস্যা যদি সমাধান নহয়, আমাৰ যিটো আন্দোলন এইটো আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব। ধন্যবাদ। আমি যোৱা জুলাই মাহৰ 22 তাৰিখে যিটো নোটিফিকেশ্যন এটা জাৰি কৰিছিলে আমাৰ বিজেপি চৰকাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আমি তেতিয়া খুবেই বাঙালী হিচাপে আমি খুবেই মানে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। তাৰপিছত আমি যোৱা পৰহি আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি যি গম পালোঁ যে কুজৰাজবংশী আৰু গোৰ্খা ভাইসকলৰ যিটো সমস্যা আছিল এপ্টিকোটৰ যিটো ডিবুটাৰ সমস্যা, সেই সমস্যা প্ৰত্যাহাৰ কৰিব, কিন্তু একমাত্ৰ বাঙালীসকলৰ যিটো সমস্যা আছে এপ্টিকোটৰ আৰু যিটো নেকি ডিবুটাৰ সমস্যা, সেই সমস্যা কিন্তু ৰৈ থাকিব। আমাৰ বাঙালীসকলৰ কিন্তু সমস্যা সমাধান কৰি নিদিয়ে। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, দুটা জানি আমাৰ যিটো জনগোষ্ঠীয়ে আমাৰ যিটো সমস্যাৰ পৰা প্ৰত্যাহাৰ পালে, কিন্তু আমাৰ এই বাঙালীসকলে কি ভুল কৰিছে, বাঙালীসকলৰ কিয় ডিবুটাৰ আৰু এপ্টিকোটৰ কেছটো প্ৰত্যাহাৰ নকৰে, সেইটো আগন্তুক যদি বিজেপিক যদি মাহেকৰ চকুৱে চায়, কিন্তু আমি অহা বিটিআৰ ইলেকশ্যন আৰু বিধানসভাৰ ইলেকশ্যনত কিন্তু আমি সঠিক প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আছোঁ। আমি ঘৰে ঘৰে বাঙালীসকলৰ ঘৰে ঘৰে গৈ আমি বাঙালীসকলক সজাগ কৰিম যাতে এই বাঙালীৰ শত্ৰু বিজেপিক যাতে কোনো পথে যাতে ভোট নিদিয়ে। আৰু এটা ৰিকুৱেষ্ট কৰিম, আমাৰ যিখিনি বাঙালীসকল আমাৰ বিজেপিত মানে পদ লৈ তেওঁলোকে ৰাজনীতি কৰি আছে, তেওঁলোককো এই জ্বলন্ত সমস্যাৰ সময়ত এই বাঙালীৰ যিটো মানে এটা সমস্যা, সেই সমস্যাৰ সময়তো যদি তেওঁলোকে চকু মুদি কাণেদি শুনিও যদি নুশুনা ভাও জৰি যদি তেওঁলোকে ৰাজনীতিয়ে কৰি থাকে, তেতিয়াহ'লে তেওঁলোকৰ এটা ভুল ধাৰণা। তেওঁলোকে ওলাই আহিব লাগে, জাতিৰ হৈ মাত মাতিব লাগে, জাতি থাকিলেহে ৰাজনীতি থাকিব। সেয়েহে মই অনুৰোধ জনাইছোঁ তেওঁলোকে আজি বিজেপি পদত্যাগ কৰি তেওঁলোকে জাতিৰ হৈ কাম কৰক, এইটো অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।